ইফালে চাব পাৰে গৰম পানীত এটা সৰু গাড়ী মানে চাকা খুলি পৰি গৈছে আৰু ইফালে কেইদিনমান আগত এক্সিডেণ্ট এটা হ'ল বাছ গৰম পানীত। গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? ৰাতিপুৱা ওলাই আছোঁ আৰু গোলাঘাট যাবৰ কাৰণে। আজি ভিডিঅ' এটা বনাম ভাবিছিলোঁ, সেইকাৰণে অকণমান বনাই দিছোঁ আৰু বেছিকৈ নবনাওঁ। এইফালে ৰিজাৰ্ভ। তেতিয়া ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মিনি ব্লগটো। ইফালে মই অকণমান উঠি গৈছোঁ আৰু দেখাই দিছোঁ মই আগুৱাই আছোঁ বুলি। এইফালে ৰিজাৰ্ভটো বিৰাট ভয় লাগে। এইফালে ৰাতি হ'লেতো কোনো নৰখে। আপোনাৰ যদি ৰাতি তেল চেল খতম হৈ যায় বাইকৰ, আপোনাৰ হেল্পেই নকৰিব। এইফালে মানে বহুত ৰিস্ক। ইফালে ৰাতি হ'লেতো হাতী চুটি চব ওলাই যায়। এতিয়া ফাইনেলি মই গৰম পানী পাই গ'লোঁ আৰু গৰম পানীৰ মানুহ ইমান নাই আজি। ইফালে তলতো ভালকৈ দেখাব নোৱাৰিছোঁ। ইফালে ৰিজাৰ্ভটো সোমাম আৰু এটা। এইফালে গাড়ীটো চাব পাৰিছে, চাকা খুলি পৰি গৈছিলে, ইটা লোড আছিলে। ইফালে আকৌ মানে ৰিজাৰ্ভ মানে বহুত দূৰ আৰু ক'ব গ'লে 34 না 32 কিলোমিটাৰ গোলাঘাট আমাৰ চিলিঞ্জানৰ পৰা। ৰিজাৰ্ভত মানে দিনতো বহুত কম চলে গাড়ী চলি, মানে এইটো ৰিক্সি জেগা না, দিনতো ওলাই যায় হাতী চুটি আৰু। ইফালে নদীৰ পানী কমিছে আৰু ইফালে চাব পাৰে আৰু ফাইনেলি মই ৰিজাৰ্ভ পাই পিনে আহি গ'লোঁ আৰু। কি জেগা বুলি কয় এইটোতো গম নাপাওঁ। এতিয়া মই গৈ আছোঁ আৰু চিনি পাওঁ গোলাঘাট কোনফালে যাব লাগে, জেগাৰ নামবিলাক নাজানো আৰু। এতিয়া বোলক আমি এতিয়া টুল বক্স গোলাঘাটত যোনটো ৰাঙাজান আছে, ৰাঙাজানৰ টুল বক্স এইটো এতিয়ালৈকে অপেনিং হোৱা নাই, বনাই আছে। বহুত জেগাত টুল বক্স এতিয়া বনাই আছে অসমত, কি ক'ব আৰু টুল বক্স। এতিয়া বলক ভিডিঅ'টো চাওঁ অকণমান, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। চিধা গ'লে ইফালে গুৱাহাটী যাব পাৰিব। মই গুৱাহাটীৰ ফালে নাযাওঁ, মই এতিয়া ইফালে টাৰ্ণিং কাটি সোমাই যাম গোলাঘাট ফালে। তেতিয়া বলক আমি ভিডিঅ'টো দেখাব গৈছোঁ। চলো আৰু দেখ লেতে क्या होता है क्या नहीं होता है, कैसा होता है आज का दिन। ইফালে গোলাঘাটত মানে ৰাতিপুৱা পূৰা ভিৰ হয় আৰু মেইন টাউনটো পূৰা ভিৰ হৈ যায়। চবৰ ডিউটি যাব লাগে যে, সেইকাৰণে পূৰা ভিৰ হৈ যায়। ট্ৰাফিক মানে পূৰা জাম লাগি যায় আৰু কি ক'ম। ওলাবলৈ মোৰ 1 ঘণ্টা লাগি গ'ল আৰু য'ত যাবলৈ আছিলোঁ। এতিয়া আহি মানে পাই গ'লোঁ আৰু মই যোনটো কামত আহিছিলোঁ। ইফালে চাব পাৰে, ইফালে বস্তু ল'ম, কেইটামান বস্তু লৈ পিনে আৰু ওলাম। এই যোনটো কানেক্টিং ৰডটো আছে এইটো চেঞ্জ কৰিবৰ কাৰণে আহিছোঁ, এইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। এইবিলাক বস্তু লৈ পিনে আৰু ওলাম আৰু লাহে ধীৰে। এইফালে দোকানত এভেইলেবল মাল। ফাইনেলি ওলাই পৰিলোঁ আৰু 2 ঘণ্টা পাছত বনাই দিলে মোক। ৰাতিপুৱা 10টা বজাত আহিছোঁ, দুপৰীয়া 2টা বজাত ওলাইছোঁ মই। তেতিয়া আজি ভিডিঅ'টো ইমানটোতে ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু আৰু অকণমান বনাই দিছোঁ। মোবাইলতো চাৰ্জ নাই আৰু। ইফালে চাব পাৰে পূৰা ট্ৰাফিক জাম হৈ আছে।